মৃত পুত্ৰক কাষত শুৱাই মাতৃৰ হিয়া ভঙা কান্দোন আমার মা যে দৃশ্য দেখিলে চকুলো ওলাব আপোনাৰ উল্লেখ্য যে বৰপেটা জিলাৰ গহেৰপামৰ সুলতান আলীৰ পুত্ৰ সন্তান্তিক বিগত দেওবাৰে এখন দোকানৰ সন্মুখত বাইকে মোহতিয়াই লৈ যায় ফলত গুৰুতৰভাৱে আহত হৈছিল শিশুটি ওচৰত দাবী কৰিছো আমাৰ ফাঁচি লাগে বেলেগ একো নাই আমাৰ ফাঁচি নহলে যেনেকা হেৰি কৰিছে তদন্ত কৰিব লাগে এইটো আইনে পুলিচ প্ৰশাসনে এইটো তদন্ত ভালকে কৰিব লাগে ল'ৰাটো কিয় মাৰিলে আৰু ৰাস্তাত ইমান স্পীডত গাড়ী চলাই আছে এইবিলাক মোৰ ল'ৰা নহয় বেলেগৰ ল'ৰাটো মাৰিব পাৰে ৰাস্তাত এইটো হিচাপত গাড়ী চলিব লাগে এইটো পুলিচ প্ৰশাসনে ভালকে আমাৰ হেৰি দাবী মানি ল'ব লাগে স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় সংকটজনক অৱস্থাত আইচিইউত দুদিন মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত কালি মৃত্যু হয় শিশুটিৰ মৃতদেহ ঘৰত অনাৰ পাছতেই শোকাকুল পৰিৱেশৰ সৃষ্টি হয় উল্লেখযোগ্য যে দেওবাৰে বৰপেটা কেউটকুচি ফালৰ পৰা AS15W 0665 নম্বৰৰ তীব্ৰবেগী বাইকে মোহতিয়াই লৈ গৈছিল শিশুটিক উদণ্ড বাইক চালকক প্ৰশাসনে নাকি লগাব নোৱাৰি ভৱিষ্যতে আৰু এনে ঘটনা ঘটিব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ঘটনা শুনা পাইছো যিখন বাইক চলো ল'ৰাটো আছিল তেখেতে আমাৰ গহেৰপাম ল'ৰা হয় গহেৰপামেৰে হয় তেখেতৰ দেউতাকৰ নাম হল মহিমালী ল'ৰাটোৰ নাম হল ৰাজু ওৰফে বম্বল বুলি তেখেতক চিনি পায় মানুহে গতিকে আমি যিখিনি জানিছো আৰু শুনিছো সেই ল'ৰাটো ড্ৰাগছ ইউজ কৰে গতিকে পালহাজিত গৈছিল ড্ৰাগছৰ কাৰণে গতিকে আমি বৰপেটাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছো যে ড্ৰাগছ নিয়ন্ত্ৰণ কৰিব লাগে এনেকুৱা ড্ৰাগছ লৈ জদাই মদাই গাড়ী চলাব তেওঁলোকে এক্সিডেণ্ট কৰিব গতিকে আমি তেখেতক অনুৰোধ জনাইছো যে আপোনালোকে ড্ৰাগছটো নিয়ন্ত্ৰণ কৰিব লাগে আৰু আমাৰ বৰপেটা সদৰ থানাৰ যিমান আৰক্ষী আছে তেখেতে ড্ৰাগছৰ মানুহ আমি যদি কোনোবাক ধৰি দিয়ে আমি পুৱা বেলাই দিলে আগা বেলাই এৰি দিয়ে তাক এইটো কিয় কৰিব লাগে আমি বিনম্ৰভাৱে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছো আমাৰ বৰপেটা থানাৰ আৰক্ষীসকলক সকীয়াই দিব লাগে মুখ্যমন্ত্ৰীজনে ড্ৰাগছৰ যিবিলাক মালিক আছে আমাৰ এই গহেৰপাম গাঁৱতো আছে আমাৰ পুঠিমাৰিত আছে আমাৰ ভেৰালটিত আছে পালহাজিত আছে এইবিলাক মালিকসকলক আৰক্ষী আহি পুৱা 10টা বজাত ধৰি নেয় আবেলি 4টা বজাত তেখেতক এৰি দেয় কিহৰ কাৰণে এৰি দেয় এৰি দিয়াতে এইবিলাক চান্স পাইছে এইবিলাক তাৰমানে বিজনেছ কৰিব ধৰিছে গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো আৰক্ষীক আপোনালোকে এইটো নিয়ন্ত্ৰণ কৰিব লাগে আৰু আমাৰ ভালকে এইটো তদন্ত কৰিব লাগে যিখিনি আমাৰ যি আজি 4 বছৰীয়া এটা ল'ৰা একদম কণমানি শিশু মাকৰ কেনেকুৱা লাগি আছে আমাৰ সকলো ৰাইজৰ কেনেকুৱা দুখত আমি ভুগি আছো গতিকে এনেকে ভৱিষ্যতে যাতে নহয় আমি প্ৰশাসনত এইটোৱে অনুৰোধ জনাইছো আৰু আমাৰ ড্ৰাগছত লৈ যিটো ল'ৰা এক্সিডেণ্ট কৰিছে তাকো আমি তাৰমানে উচিত ইনচাফ আমি প্ৰশাসনৰ পৰা আমি খুজিছো ধন্যবাদ আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই